তো মই ইয়াতে গুগলত গৈ NPS লগইন টাইপ কৰিলোঁ। ওপৰৰ যিটো ৱেবছাইট আছে ইয়াতে ক্লিক কৰা। ইয়াতে ক্লিক কৰাৰ পিছত ওপৰত আছে ছাবস্ক্ৰাইবাৰো ইয়াতে আছে ৰিছেট পাছৱাৰ্ডত আমি ক্লিক কৰিব লাগিব। ৰিছেট পাছৱাৰ্ড এতিয়া ইয়াতে দুটা অপশ্যন দিয়া আছে, ৰিছেট পাছৱাৰ্ড ইউজিং সিক্ৰেট কুৱেশ্যন। যদি সিক্ৰেট কুৱেশ্যন মনত আছে তোমাৰ তেতিয়াহ'লে ইয়াত ক্লিক কৰিব পাৰা, নাইবা যদি OTPৰ দ্বাৰা মোবাইলত OTPৰ দ্বাৰা যদি তুমি ৰিছেট কৰিব খোজা তেতিয়াহ'লে ইয়াতে ক্লিক কৰিব লাগিব। মই মোবাইলত OTPৰ দ্বাৰা কৰিম, ইয়াতে ক্লিক কৰিলোঁ। নেক্সট ইয়াতে নাডাল অফিচৰ জৰিয়তে যদি কৰিব বিচাৰা ইয়াতে আমি যিহেতু OTPৰ দ্বাৰা কৰিম তেতিয়াহ'লে ইয়াতে আমি ক্লিক কৰিম। নেক্সট ইয়াতে তুমি প্ৰাণ নাম্বাৰ বহাব লাগিব। প্ৰাণ নাম্বাৰ মই ইয়াতে বহাই দিলোঁ। ইয়াতে ডেট অফ বাৰ্থ বহাই দিব লাগিব তোমাৰ। ইয়াতে ডেট অফ বাৰ্থ মাৰা, তাৰপিছত ইয়াতে ইমেইলত OTP আহিব লাগিব নে SMS-ত ইয়াতে ক্লিক কৰা। মই SMS-ত OTP আনিম। ইয়াতে নিউ পাছৱাৰ্ডত তুমি ইয়াতে পাছৱাৰ্ড এণ্টাৰ কৰা, কনফাৰ্ম কৰা পাছৱাৰ্ডটো পুনৰ। এতিয়া ইয়াতে কেপচা মাৰা 57+3 60 সাবমিট কৰি দিয়া। তো কিছু সময়ৰ পাছত মোবাইলত OTP এটা আহিব। মোবাইলত OTP আহিছে, সেই OTPটো ইয়াতে বহাই দি সাবমিট কৰি দিয়া। তো মোৰ নতুন পাছৱাৰ্ড ৰিছেট হৈ গ'ল। এতিয়া আমি আহোঁ আমাৰ এপ্লিকেশ্যনলৈ। তো আশা কৰিছোঁ সকলোৱে ভালদৰে বুজি পাইছা। যদি এনেকুৱা ধৰণৰ প্ৰব্লেম হৈ আছে তো এনেদৰে কৰিলে তোমালোকে প্ৰব্লেমটো ছল্ভ কৰিব পাৰিবা।